আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে মই অৰ্ডাৰ দিছোঁ এনেকৈ ভোট চুৰি কৰিবলৈ আৰু এনেকৈ যধে মধে অন্যায়ভাৱে মানুহৰ নামত বৈধ ভাৰতীয় মানুহৰ নামৰ এগেইনষ্টত অবজেকশ্যন দিবলৈ মই হুকুম দিছোঁ, এইবিলাক মই কৰিব দিছোঁ। মুখ্যমন্ত্ৰীয়ে যদি এনেকৈ অন্যায় আৰু অবিচাৰ আৰু অনিয়ম সংগঠিত কৰি ভোটাৰ তালিকাত ভেজাল কৰিব বিচাৰে, বৈধ ভাৰতীয়কৰ নাম কৰ্তন কৰি যদি বহিৰাজ্যৰ পৰা আমদানিকৃত বিজেপিৰ ভোটাৰ আনি পেলাই অন্যায়ভাৱে সোমাব বিচাৰে, এইখন ৰাজ্য হৈ থাকিব নেকি? আমাৰ অসমৰ যেটো চৰকাৰ হ'ব, আমাৰ অসমৰ নাগৰিকে নিৰ্ধাৰণ কৰিব কাক ভোট দিব, কোন চৰকাৰ হ'ব। ইয়াত বহিৰাজ্যৰ পৰা কেনেকৈ আমদানি কৰি আনি পেলাই তেওঁলোকে বহিৰাজ্যৰ মানুহে ৰাজস্থানৰ গুজৰাটৰ মানুহে আহি পেলাই ভোট দি পেলাই অসমৰ চৰকাৰ কৰিব নেকি? গতিকে এই কথাবিলাক আমি প্ৰতিবাদ কৰিছোঁ। আৰু আমাৰ কথাটো হ'ল মুখ্যমন্ত্ৰী মহোদয়ে নিজেই যেতিয়া কৈছে মই হুকুম দিছোঁ, মুখ্যমন্ত্ৰী এনেকৈ অন্যায়ভাৱে বৈধ ভাৰতীয় নাম কৰ্তন কৰি বহিৰাজ্যৰ ভোটাৰক ইয়াত সোমাবলৈ যেটো আদেশ দিছে, মুখ্যমন্ত্ৰী আমি পদত্যাগ দাবী কৰিছোঁ। মুখ্যমন্ত্ৰী তেওঁৰ পদত থকাৰ নৈতিক অধিকাৰ নাই। তেওঁ ৰাজতন্ত্ৰ ভাবিছে নেকি? অসমখন ৰাজতন্ত্ৰ, তেওঁৰ এইটো লিগেচি নাই। গতিকে লিগেলি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে। আমি দাবী কৰিছোঁ আপুনি পদত্যাগ কৰি এটা ইয়াত কেয়াৰটেকাৰ চৰকাৰ হওক বা ৰাষ্ট্ৰপতিৰ শাসন হওক, ৰাষ্ট্ৰপতি শাসনত যাতে এটা মুক্ত নিৰ্বাচন হয়, য'ত এটা শুদ্ধ ভোটাৰ তালিকা হ'ব, বৈধ ভাৰতীয়ৰ নাম কৰ্তন নহ'ব, বহিৰাজ্যৰ অবৈধ ভোটাৰৰ নাম অন্তৰ্ভুক্ত নহ'ব, এনেকুৱা এখন শুদ্ধ ভোটাৰ তালিকাৰ অসমৰ নিৰ্বাচন অনুষ্ঠিত হওক। এই মুখ্যমন্ত্ৰী যিজনে ইমান অন্যায় কৰিব পাৰে, অন্যায়ভাৱে বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰিবলৈ তেওঁ হুকুম দিয়ে আৰু বহিৰাজ্যৰ ভোটাৰক আনি পেলাই ভোট চুৰি কৰিব বিচাৰে, এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়িত্বত থাকিলে কিন্তু ইয়াত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত নহ'ব বুলি আমাৰ ধাৰণা। গতিকে আমি দাবী কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত যাতে তেওঁৰ নেতৃত্বত, তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালত যাতে নিৰ্বাচন অনুষ্ঠিত নহয়, ইয়াত নিৰ্বাচন আয়োগে হস্তক্ষেপ কৰিব লাগে। মুখ্য নিৰ্বাচনী আয়ুক্তক আমি আজি জিলা আয়ুক্তৰ জৰিয়তে আমি এইটো আহ্বান জনাম, মুখ্য নিৰ্বাচনী আয়ুক্তই হস্তক্ষেপ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব লাগে আৰু এখন কেয়াৰটেকাৰ চৰকাৰ হৈ এখন মুক্ত আৰু নিকা ভোটাৰ তালিকা আৰু মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে অসমত এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। AUDF দিলে আমি এইটো দাবী জনাইছোঁ। আৰু যদি আমাৰ দাবী মানি লোৱা নহয়, আমাৰ আন্দোলন আমি ৰাজ্যিক পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাম। প্ৰয়োজন হ'লে আমি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম। কিন্তু অসমত এখন কেয়াৰটেকাৰ চৰকাৰৰ জৰিয়তে এখন মুক্ত আৰু নিকা নিৰ্বাচন হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা নিজে যেতিয়া অন্যায়ত জড়িত, তেওঁ নিজে স্বীকাৰ কৰিছে তেওঁ অনিয়ম কৰিছে, তেওঁৰ নেতৃত্বত কিন্তু অসমত মুক্ত নিৰ্বাচন নহ'ব। গতিকে আমাৰ দাবী মানিবলৈ আমি মুখ্য নিৰ্বাচনী আয়ুক্তক আমি অনুৰোধ জনাইছোঁ। আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে মই অৰ্ডাৰ দিছোঁ এনেকৈ ভোট চুৰি কৰিবলৈ আৰু এনেকৈ যধে মধে অন্যায়ভাৱে মানুহৰ নামত বৈধ ভাৰতীয় মানুহৰ নামৰ এগেইনষ্টত অবজেকশ্যন দিবলৈ মই হুকুম দিছোঁ, এইবিলাক মই কৰিব দিছোঁ। মুখ্যমন্ত্ৰীয়ে যদি এনেকৈ অন্যায় আৰু অবিচাৰ আৰু অনিয়ম সংগঠিত কৰি ভোটাৰ তালিকাত ভেজাল কৰিব বিচাৰে, বৈধ ভাৰতীয়কৰ নাম কৰ্তন কৰি যদি বহিৰাজ্যৰ পৰা আমদানিকৃত বিজেপিৰ ভোটাৰ আনি পেলাই অন্যায়ভাৱে সোমাব বিচাৰে, এইখন ৰাজ্য হৈ থাকিব নেকি? আমাৰ অসমৰ যেটো চৰকাৰ হ'ব, আমাৰ অসমৰ নাগৰিকে নিৰ্ধাৰণ কৰিব কাক ভোট দিব, কোন চৰকাৰ হ'ব। ইয়াত বহিৰাজ্যৰ পৰা কেনেকৈ আমদানি কৰি আনি পেলাই তেওঁলোকে বহিৰাজ্যৰ মানুহে ৰাজস্থানৰ গুজৰাটৰ মানুহে আহি পেলাই ভোট দি পেলাই অসমৰ চৰকাৰ কৰিব নেকি? গতিকে এই কথাবিলাক আমি প্ৰতিবাদ কৰিছোঁ। আৰু আমাৰ কথাটো হ'ল মুখ্যমন্ত্ৰী মহোদয়ে নিজেই যেতিয়া কৈছে মই হুকুম দিছোঁ, মুখ্যমন্ত্ৰী এনেকৈ অন্যায়ভাৱে বৈধ ভাৰতীয় নাম কৰ্তন কৰি বহিৰাজ্যৰ ভোটাৰক ইয়াত সোমাবলৈ যেটো আদেশ দিছে, মুখ্যমন্ত্ৰী আমি পদত্যাগ দাবী কৰিছোঁ। মুখ্যমন্ত্ৰী তেওঁৰ পদত থকাৰ নৈতিক অধিকাৰ নাই। তেওঁ ৰাজতন্ত্ৰ ভাবিছে নেকি? অসমখন ৰাজতন্ত্ৰ, তেওঁৰ এইটো লিগেচি নাই। গতিকে লিগেলি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে। আমি দাবী কৰিছোঁ আপুনি পদত্যাগ কৰি এটা ইয়াত কেয়াৰটেকাৰ চৰকাৰ হওক বা ৰাষ্ট্ৰপতিৰ শাসন হওক, ৰাষ্ট্ৰপতি শাসনত যাতে এটা মুক্ত নিৰ্বাচন হয়, য'ত এটা শুদ্ধ ভোটাৰ তালিকা হ'ব, বৈধ ভাৰতীয়ৰ নাম কৰ্তন নহ'ব, বহিৰাজ্যৰ অবৈধ ভোটাৰৰ নাম অন্তৰ্ভুক্ত নহ'ব, এনেকুৱা এখন শুদ্ধ ভোটাৰ তালিকাৰ অসমৰ নিৰ্বাচন অনুষ্ঠিত হওক। এই মুখ্যমন্ত্ৰী যিজনে ইমান অন্যায় কৰিব পাৰে, অন্যায়ভাৱে বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰিবলৈ তেওঁ হুকুম দিয়ে আৰু বহিৰাজ্যৰ ভোটাৰক আনি পেলাই ভোট চুৰি কৰিব বিচাৰে, এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়িত্বত থাকিলে কিন্তু ইয়াত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত নহ'ব বুলি আমাৰ ধাৰণা। গতিকে আমি দাবী কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত
যাতে তেওঁৰ নেতৃত্ব তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালত যাতে নিৰ্বাচন অনুষ্ঠিত নহয় ইয়াত নিৰ্বাচন আয়োগে হস্তক্ষেপ কৰিব লাগে মুখ্য নিৰ্বাচনী আয়ুক্তক আমি আজি জিলা আয়ুক্তৰ জৰিয়তে আমি এইটো আহ্বান জনাম মুখ্য নিৰ্বাচনী আয়ুক্তই হস্তক্ষেপ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব লাগে আৰু এখন কেয়াৰটেকাৰ চৰকাৰ হৈ এখন মুক্ত আৰু নিকা ভোটাৰ তালিকা আৰু মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে অসমত এটা পৰিৱেশ সৃষ্টি কৰিব লাগে AUDF দলে আমি এইটো দাবী জনাইছোঁ আৰু যদি আমাৰ দাবী মানি লোৱা নহয় আমাৰ আন্দোলন আমি ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাম প্ৰয়োজন হ'লে আমি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম কিন্তু অসমত এখন কেয়াৰটেকাৰ চৰকাৰৰ জৰিয়তে এখন মুক্ত আৰু নিকা নিৰ্বাচন হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা নিজে যেতিয়া অন্যায়ত জড়িত তেওঁ নিজে স্বীকাৰ কৰিছে তেওঁ অনিয়ম কৰিছে তেওঁৰ নেতৃত্বত কিন্তু অসমত মুক্ত নিৰ্বাচন নহ'ব গতিকে আমাৰ দাবী মানিবলৈ আমি মুখ্য নিৰ্বাচনী আয়ুক্তক আমি অনুৰোধ জনাইছোঁ